মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক সপ্তম শ্ৰেণীৰ বাবে এখন তোমালোকৰ প্ৰথম গোট পৰীক্ষাৰ তোমালোকক এখন প্ৰশ্নপত্ৰৰ ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ। গতিকে ভিডিঅ'টো ভালদৰে মন কৰিবা। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক 20 নম্বৰ প্ৰশ্নলৈকে উত্তৰবিলাক কৰাই দিয়া হৈছিলে, যিবিলাক তোমালোকৰ 1 নম্বৰৰ প্ৰশ্ন আছিলে আৰু বাকী প্ৰশ্নবিলাক তোমালোকক কৰাই দিয়া হোৱা নাছিলে। গতিকে আজি মই তোমালোকক 21 নম্বৰৰ পৰা প্ৰশ্নবিলাক বাকীবিলাকো কৰাই দিছোঁ। গতিকে তোমালোকে ভালদৰে মন কৰিবা। ইয়াত দিয়া আছে তোমালোকৰ প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় কিমান, প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় কিমান এই বুলি তোমালোকক প্ৰশ্নটো দিছে। গতিকে তোমালোকে কি কৰিবা, ইয়াত দেখি পাইছা তোমালোকে যে প্ৰথম স্বাভাৱিক সংখ্যা তোমালোকে কোনবিলাক হ'ব, 1ৰ পৰা আৰম্ভ হয়। 1 2 3 4 5 ... এইবিলাক তোমালোকৰ স্বাভাৱিক সংখ্যা হয়। গতিকে তোমালোকে চাইছা, ইয়াত মই তোমালোকক উত্তৰ লিখি দিছোঁ। প্ৰথম 10টা স্বাভাৱিক সংখ্যা হ'ল কি সংখ্যা হৈছে তোমালোকৰ 1 2 3 4 5 6 7 8 9 10 এই সংখ্যাকেইটা লিখি দিওঁ। ইয়াৰ পিছত তোমালোকে চাবা গড় কেনেকৈ উলিয়াবা। গড় লিখাৰ পিছত তোমালোকে সূত্ৰটো লিখিবা। সূত্ৰটো তোমালোকৰ আছিলে মুঠ ৰাশিৰ সমষ্টি আৰু মুঠ ৰাশিৰ সংখ্যা। যিহেতু তোমালোকৰ মুঠ ৰাশিৰ সমষ্টি বুলি কৈছে, এই গোটেইবিলাক ৰাশি হয়, এই গোটেইবিলাক যোগ কৰিব লাগিব। গোটেইবিলাক যোগ কৰিলোঁ, 1 যোগ 2 যোগ 3 যোগ 4 এই গোটেইবিলাক যোগ কৰিলোঁ আৰু তলত কিহেৰে হৰণ কৰিলোঁ, মুঠ ৰাশি 10টা আছিলে 10ৰে হৰণ কৰিলোঁ। হৰণ কৰাৰ পিছত মই কি পালোঁ চোৱা, ওপৰত পালোঁ 55 আৰু তলত পালোঁ 10। এই 10ৰে আমি 55ক হৰণ কৰিলোঁ, কিমান ওলালে 5.5। কিদৰে ওলালে চোৱা, আমি 10ৰে 55ক হৰণ কৰোঁতে 5 বাৰ দিলোঁ, 5 দুগুণ 50 হ'ল। বাকী থাকিলে তোমালোকৰ 5টো যিহেতু নেযায়, গতিকে আমি ইয়াত দশমিক এটা দিলোঁ। দশমিক দিয়াৰ লগে ইয়াত 0 হ'ল, 0টো হোৱাৰ লগে লগে 50 বাৰ গ'ল, 5 দুগুণ 50। গতিকে তোমালোকে উত্তৰ কিমান লিখিবা, এতিয়া 5.5 লিখিবা। ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ আহা। এতিয়া 7জন ল'ৰাৰ ওজন ক্ৰমে 36 32 30 আৰু 28 32 33 26 তথ্যখিনিৰ প্ৰসাৰ নিৰ্ণয় কৰা। প্ৰসাৰ উলিয়াবলৈ ক'লে আমি প্ৰথমতে ওজনবোৰ ক্ৰমে লিখি ল'ব লাগে। 36 32 30 28 32 33 আৰু 26 এইদৰে আমি সংখ্যাবিলাক লিখি ল'ম। ইয়াৰ পিছত তোমালোকে লিখিবা আটাইতকৈ ডাঙৰ ওজন সংখ্যাটো লিখিবা। আটাইতকৈ ডাঙৰ সংখ্যাৰ ওজনটো হৈছে 36 আৰু আটাইতকৈ সৰু সংখ্যাৰ ওজনটো হৈছে 26। এই তথ্যবোৰৰ প্ৰসাৰ উলিয়াবলৈ হ'লে এই ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিম। বিয়োগ কৰিলে তোমালোকৰ উত্তৰ হ'ব 10 আৰু এইটোৱে তোমালোকৰ উত্তৰ হ'ব। ইয়াৰ পিছত নেক্সট প্ৰশ্ন তোমালোকৰ কি দিয়া আছে তালৈ এতিয়া আমি আগবাঢ়োঁ। ইয়াত দিয়া আছে 23 নম্বৰ প্ৰশ্নটো। 23 নম্বৰ প্ৰশ্নটো দিছে, এই সংখ্যা কেইটামান দিছে আৰু এই সংখ্যাকেইটাৰ তথ্যৰ পৰা বহুলক নিৰ্ণয় কৰিব গৈছে। বহুলক উলিয়াবলৈ হ'লে এই সংখ্যাবিলাক আকৌ এবাৰ লিখি ল'বা। তলত কি লিখিবা, 1 1 2 4 3 2 3 3 3 2 2 3 3 4 3 এই গোটেইবিলাক সংখ্যা আমি এবাৰ লিখি ল'লোঁ। ইয়াৰ পিছত তোমালোকে বহুলক উলিয়াবলৈ ক'লে মনত ৰাখিবা, এই সংখ্যাবিলাকৰ বাৰে বাৰে কোনটো সংখ্যা ব্যৱহাৰ কৰা হৈছে। 1টো তোমালোকৰ দুবাৰ ব্যৱহাৰ কৰা হৈছে, কিন্তু তোমালোকৰ 2টো তোমালোকৰ কেইবাৰ ব্যৱহাৰ হৈছে, এবাৰ 2 বাৰ 3 বাৰ 4 বাৰ। গতিকে সৰ্বাধিক কোনটো সংখ্যা আমি ব্যৱহাৰ কৰিছোঁ বাৰে বাৰে, 3টোকে আমি বাৰে বাৰে ব্যৱহাৰ কৰিছোঁ। গতিকে ইয়াৰ উত্তৰ হ'ব তোমালোকৰ 6 লিখা আছে। গতিকে তোমালোকৰ 6 নহ'ব। ইয়াৰ উত্তৰ তোমালোকৰ কি হ'ব, এইটো ভুল হৈছে। উত্তৰ তোমালোকে এইটো কাটি ল'বা, উত্তৰটো কাটি ল'বা, এইটো তোমালোকৰ উত্তৰ নহ'ব। গতিকে তোমালোকৰ উত্তৰটো কি লিখিবা, 3 বুলি লিখিবা। এইটো তোমালোকৰ নহ'ব, এবাৰ কাটি ল'বা তোমালোকে। ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্নটোলৈ এতিয়া আগবাঢ়ি যোৱা। 24 নম্বৰ প্ৰশ্নটো কি দিয়া হৈছে মন কৰা। 24 নম্বৰ তোমালোকৰ দিয়া হৈছে 3 10 10 12 14 16 16 18 18 আৰু 25 আৰু 28ৰ তথ্যসমূহৰ মধ্যমা নিৰ্ণয় কৰা। মধ্যমা নিৰ্ণয় কৰিবলৈ হ'লে প্ৰথমতে লিখিবা তোমালোকে সমাধান আৰু ইয়াত এই সংখ্যাবিলাক একাধিক্ৰমে সজাই ল'বা। ইয়াত একাধিক্ৰমে সজাই দিছে, কিন্তু কেতিয়াবা তোমালোকৰ এই সংখ্যাবিলাক একাধিক্ৰমে নিদিবও পাৰে। তেতিয়া তোমালোকে কি কৰিবা, সংখ্যাবিলাক একাধিক্ৰমে সৰুৰ পৰা ডাঙৰলৈ সজাবা। সজোৱাৰ পিছত ইয়াৰ পিছত কেইটা সংখ্যা আছে হিচাপ কৰিবা। 1 2 3 4 5 6 7 8 9 10 11। ইয়াত যিহেতু আমি 11টা পাইছোঁ, গতিকে ইয়াৰ মাজৰ সংখ্যা কোনটো হ'ব আমি গম পাইছোঁ। এইফালে 5টা দিলোঁ আৰু এইফালে 5টা আঁচ মাৰিলোঁ। গতিকে ইয়াৰ মাজৰ সংখ্যা 16 হ'ব আৰু ইয়াৰ মাজৰ সংখ্যাটোকে আমি মধ্যমা বুলি কওঁ। গতিকে মধ্যমা 16 লিখিব পাৰিবা। নতুবা তোমালোকে বিকল্প পদ্ধতি কৰি দিছোঁ, গতিকে তোমালোকে চাই ল'ব পাৰিবা। n + 1/2 nৰ মান তোমালোকে কিমান পাইছে, মুঠ সংখ্যা পাইছে 10টা আৰু 11টা। গতিকে 11 + 1 12/2, গতিকে হৰণ কৰিলে 6 ওলালে।
তো মধ্যমা কেনেকৈ 6 হ'ব চোৱা ইয়াৰ পৰা হিচাপ কৰিবা 1 2 3 4 5 6 মানে 6 নম্বৰ ঘৰত যোনটো সংখ্যা পৰিব সেইটো হৈছে ইয়াৰ মধ্যমা হ'ব গতিকে তোমালোকে নিশ্চয় গম পাইছা ইয়াৰ পিছত আমি চাওঁ 25 নম্বৰ প্ৰশ্নটো 25 নম্বৰটো কি দিছে পাইকাৰীৰ দৰত 10 কিলোগ্ৰাম আলুৰ মূল্য তোমালোকৰ 186.50 টকা হ'লে প্ৰতি কিলোগ্ৰাম আলুৰ মূল্য কিমান মানে 1 কিলোগ্ৰাম আলুৰ মূল্য কিমান হ'ব গতিকে তোমালোকে প্ৰথমতে লিখিবা মই ইয়াত লিখি দিছোঁ 10 কিলোগ্ৰাম আলুৰ মূল্য তোমালোকে 186.50 টকা লিখিবা এতেকে 1 কিলোগ্ৰাম আলুৰ মূল্য নিশ্চয় তোমালোকে গম পাইছা 10 কিলোগ্ৰাম আলুৰ মূল্য যদি ইমান টকা হয় তেতিয়া 1 কিলোগ্ৰামৰ নিশ্চয় তোমালোকে গম পাবা যে তাৰ দামটো কম হ'ব আৰু কম হ'লে এই 10টোৰে ইয়াক হৰণ কৰিব লাগিব 10টোৰে যেতিয়া আমি হৰণ কৰিম হৰণ কৰোঁতে একেবাৰে এটা কথা মনত ৰাখিব লাগে 10ৰে যেতিয়া কোনো এটা সংখ্যা হৰণ কৰা হয় তেতিয়া এই দশমিকটো হৰণ যেতিয়া কৰিব যাবা এই দশমিকটো তোমালোকৰ 6ত আছিলে 6 মানে 6ৰ পাছত আছিলে গতিকে আমি 6ৰ আগলৈ লৈ যাব লাগে মানে 18.650 টকা লিখিব লাগে আৰু ইয়াত দশমিকৰ পিছত শূন্য লিখাৰো কোনো প্ৰয়োজন নাই গতিকে তোমালোকে 18.65 টকা লিখিব পাৰিবা মানে 65 रुपीस 0.65 ইয়াৰ পিছত তোমালোকে চাবা 26 নম্বৰ প্ৰশ্নটো দুটা সংখ্যাৰ যোগফল -5 যদি এটা সংখ্যা তোমালোকৰ 18 হয় তেন্তে আনটো সংখ্যা কিমান হ'ব সমাধান কৰিব কৈছে গতিকে তোমালোকে কেনেকৈ লিখিবা প্ৰথমতে লিখিবা দিয়া আছে সংখ্যা দুটাৰ যোগফল -5 ইয়াৰ পিছত লিখিবা সংখ্যাত এটা সংখ্যা তোমালোকৰ 18 আৰু আনটো সংখ্যা তোমালোকৰ দিয়া নাই গতিকে তোমালোকে এই অংকটো কৰিব যাওঁতে এটা কথা মন কৰিব লাগিব ইয়াত ধৰা হল লিখিম শব্দটো ধৰা হল আনটো সংখ্যা x তোমালোকে লিখি মত ৰাখিবা এটা সংখ্যা তোমালোকৰ x কোৱা নাছিল আনটো সংখ্যা গতিকে আনটো সংখ্যা আৰু এটা সংখ্যা মানে এই সংখ্যা দুটা যোগ কৰিলে আমাৰ কি -5 হ'ব x = -5 আৰু এইটো আমাৰ সমান চিন এফালে প্লাস আছিলে এফালে গুচি গ'ল -5 -18 হৈ গ'ল তাৰ পিছত আমি x = -5 আৰু -18 আকৌ এবাৰ লিখি ললো x = আমি -23 লিখিলো কাৰণ x ৰ মানটো এই দুটা সংখ্যা বিয়োগ আছে গতিকে সংখ্যাকেইটা যোগ হ'ব চিনটো কিন্তু তোমালোকৰ মাইনাস হ'ব আনটো সংখ্যা তোমালোকৰ কিমান হ'ব -23 বুলি লিখিব পাৰিবা ইয়াৰ পিছলৈ আমি আহোঁ এতিয়া তোমালোকৰ 27 নম্বৰ প্ৰশ্নটো কি দিছে কোনো এটা ৰবৰ কোম্পানীৰ বিক্ৰী কৰা প্ৰতি বেগ ৰবৰ 15 টকাকৈ লাভ কৰে 15 টকাকৈ লাভ কৰে প্ৰতি বেগ ৰবৰত তেওঁ 15 টকাকৈ লাভ কৰিছে আৰু প্ৰতি বেগ বেয়া হৈ যোৱা ৰবৰত 8 টকাকৈ লোকচান কৰে এতিয়া কোম্পানীটোৱে এমাহত 1500 বেগ ভাল ৰবৰ আৰু 500 বেগ বেয়া ৰবৰ বিক্ৰী কৰিলে ইয়াত তেওঁ লাভ বা লোকচান কিমান হ'ব ওলোৱা গতিকে আমি লাভ চাম কিমান লাভ হ'ব ভাল ৰবৰ ভাল ৰবৰৰ বেগ বিক্ৰী কৰি লাভ কৰে কিমান টকা 15 টকাকৈ লাভ কৰে এটা বেগত গতিকে 1500 বেগ বিক্ৰী কৰিছে গতিকে 15 আৰু 15 পূৰণ কৰিবা 15 আৰু 15 পূৰণ কৰিলে মই দেখুৱাইছোঁ তোমালোকে চাই ল'বা এবাৰ 225 আৰু তাৰ পিছত শূন্য দুটা দি দিবা মানে 22,500 টকা হ'ল ইয়াৰ পিছত তোমালোকে কি কৰিবা বেয়া ৰবৰ বিক্ৰী কৰি পাই কিমান টকা বেয়া ৰবৰ বিক্ৰী কৰি লোকচান হৈছে তাৰ লাভ হোৱা নাই গতিকে লোকচান হৈছে তেওঁৰ কিমান টকা 8 টকাকৈ লোকচান হৈছে পাৰ বেগত গতিকে 8 5 গুণ 40 টকা কিমান 40 মানে কিমান 4000 টকা লোকচান হৈছে গতিকে 4000 যদি লোকচান হৈছে তেওঁৰ লাভ কিমান হৈছে মুঠতে তেওঁ লাভ কৰিলে কিমান 22500 টকাৰ পৰা 4000 টকা মাইনাছ কৰিলোঁ গতিকে থাকিলে তোমাৰ কিমান 18500 টকা 18500 টকা তেওঁ লাভ কৰিলে ইতিমধ্যে ইয়াৰ পিছত বিয়োগ কৰিলোঁ মানে কিমান আমাৰ লাভ যিমান কৰিছে তাৰ পৰা আমি লোকচান কৰাটো বিয়োগ কৰিছোঁ ইয়াৰ পিছত আমি চাওঁ 28 নম্বৰ এজন মানুহৰ হাতত 200 টকা আছিল তাৰে 1/5 তেওঁ বাছ ভাড়া দিলে হিচাপে দিলে মানুহজনৰ এতিয়া কিমান টকা থাকিব গতিকে তোমালোকে লিখিবা ইয়াত দিয়া আছে মুঠ টকাৰ পৰিমাণ 200 টকা আৰু ভাড়া দিয়ে কিমান টকা 5/1 অংশ 5/1 অংশ ভাড়া দিছে মানে বাছ ভাড়া দিয়াৰ পৰিমাণ যদি তোমালোকক উলিয়াবলৈ কয় 5/1 পূৰণ তোমালোকে কি লিখিবা 200 টকা লিখিবা গতিকে 200ৰে কাম 5 হৰণ কৰিলোঁ 5 20 গুণ 5 4 গুণ 20 হ'ল আৰু শূন্য নমাই দিলোঁ এটা শূন্য ওপৰলৈ উঠাই দিলোঁ গতিকে কি হ'ল আমাৰ 40 বাৰ গ'ল এতেকে আমি গম পাইছোঁ যে বাছ ভাড়া দিয়াৰ পিছত বাছ ভাড়াৰ পৰিমাণ আমাৰ হ'ল 40 টকা এতিয়া কৈছে মানুহজনৰ হাতত কিমান টকা এতিয়া থাকিব মানুহজনৰ হাতত কিমান টকা থাকিব মানুহজনৰ হাতত এতিয়া থাকিব কিমান টকা 200 মাইনাছ কিম 6 200 মাইনাছ 40 গতিকে ইয়াৰ উত্তৰ আমাৰ কিমান 160 বিয়োগ কৰি চালোঁ আমি 160 পালোঁ গতিকে এইটোৱে তোমালোকৰ উত্তৰ হ'ব ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ এতিয়া আহোঁ আৰু এটা প্ৰশ্ন আছে তোমালোকৰ
শেষ প্ৰশ্ন বুলবুলিৰ দেউতাকে চহৰত 18.25 মিটাৰ আৰু 15.75 মিটাৰ জোখৰ এটুকুৰা মাটি কিনিলে চাৰিওফালে বেৰ দিবৰ বাবে কিমান দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব এইদৰে যদি তোমালোকৰ প্ৰশ্ন কৰে তেতিয়া তোমালোকে গম পাবা যে ইয়াৰ উত্তৰ কি ওলাব লাগিব তোমালোকৰ পৰিসীমা ওলাব লাগিব গতিকে দিয়া আছে লিখি ল'বা দিয়া আছে তোমালোকৰ কিমান দিক দিয়া আছে তোমালোকৰ 18.25 মিটাৰ আৰু প্ৰস্থ দিছে কিমান 15.75 মিটাৰ মাটি টুকুৰাৰ পৰিসীমা উলিয়াবলৈ হ'লে তোমালোকে কি লিখিব 2 পূৰণ দিক যোগ প্ৰস্থ সূত্ৰটো তোমালোকে এবাৰ লিখি ল'বা 2 পূৰণ দিক যোগ প্ৰস্থ 2 মানটো তোমালোকে কিমান পালা 2 দিলা পূৰণ দীঘৰ মান পাইছে তোমালোকে 18.25 আৰু ইয়াৰ মান পালে তোমালোকে 15.75 গতিকে এই দুটা যোগ কৰিলে কিমান হ'ব আমাৰ চাওঁ এই দুটা যোগ কৰিলে 5 5 10 9 10 এফালে কি হ'ব তোমাৰ 13 14 1 2 3 মানে 4 আমি পালোঁ 34.00 গতিকে আমি 34.00 লিখিব নালাগে কেৱল 34 লিখিলে হ'ব 34 লগত 2 এটা পূৰণ কৰিলোঁ 2 পূৰণ কৰিলে 68 মিটাৰ হ'ব গতিকে তোমালোকৰ উত্তৰ এটাকে আমি লিখিব লাগিব এটাকে 68 মিটাৰ বেৰৰ প্ৰয়োজন হ'ব মানে আমাক কিমান বেৰৰ প্ৰয়োজন হ'ব সুধিছিলে গতিকে আমি 68 মিটাৰ বেৰৰ প্ৰয়োজন হ'ব বুলি ক'ম কাৰণ মই এই ভিডিঅ'টো তোমালোকক স্ক্ৰীন ৰেকৰ্ডিং কৰিয়ে বুজাই দিছোঁ গতিকে তোমালোকে যদি কোনোবাই বুজি নোপোৱা মোক জনাবা তেতিয়া মই তোমালোকক ভিডিঅ' আকাৰে তোমালোকক এই অংকখিনি কৰাই দিব চেষ্টা কৰিম আৰু যদি তোমালোকে বুজি পাইছা তেনেহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি থ'লে তোমালোকে মোৰ প্ৰতিটো দিয়া ভিডিঅ' সোনকালে পাবা আৰু তোমালোকে চাব পাৰিবা আজিলৈ মই তোমালোকক ইমানতে এৰিব বিচাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম